আজি পহিলা বহাগ আৰু সমগ্ৰ ৰাজ্যৰ লগতে মঠ মন্দিৰত দেখা গৈছে ভক্তসকলৰ ভিৰ আৰু মই বৰ্তমান উপস্থিত উত্তৰ গুৱাহাটী ঐতিহ্য মন্দিৰত দৌলগোবিন্দ মন্দিৰত আৰু দৌলগোবিন্দ মন্দিৰত দেখাইছে সামগ্ৰিক পৰিৱেশ পুৱাৰে পৰা ভক্তসকলে বিভিন্ন প্ৰান্তৰ পৰা আহিছে পূৰ্বৰ দৰে যি বহাগৰ 1 তাৰিখে এই দৌলগোবিন্দ মন্দিৰৰ যি পৰম্পৰা আছে ইয়াৰ পৰম্পৰা অনুসৰি তেওঁলোকৰ বিষয়ববীয়াসকল আজি ব্ৰহ্মপুত্ৰ নৈত তেওঁলোকে স্নান কৰে আৰু স্নান কৰাৰ পাছতে একেলগে সকলোৱে আহি ইয়াতে মন্দিৰৰ ভিতৰত যি নাম প্ৰসংগ তেওঁৰ যি পৌৰাণিক যি নীতি নিয়মেৰে আজি পহিলা বহাগৰ দিনা গোসাঁইক বস্ত্ৰ দিয়া হয় আৰু তাৰপিছতে যি ধৰণে নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ পালন কৰে আৰু আজি পূৰ্বৰ দৰে লেখীয়াকে আজিৰ দিনটোতো দৌলগোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ব্ৰহ্মপুত্ৰ নৈত স্নান কৰিছে আৰু স্নান কৰাৰ পাছতে তেওঁলোকে একেলগে ইয়াতে নাম প্ৰসংগ কৰি যি ধৰণে পূৰ্বৰ পৰম্পৰা অনুসৰি গোসাঁইক কাপোৰ বস্ত্ৰ প্ৰদান কৰা হয় আৰু বস্ত্ৰ প্ৰদান কৰাৰ পাছতে যি নিত্য নৈতিক পূজা অৰ্চনা আছে সেইমতে চলি আছে আৰু মই দেখুৱাইছো সামৰিক পৰিৱেশ বিভিন্ন ধৰণৰ প্ৰান্তৰ পৰা ভক্তসকল আহিছে ক'ৰ পৰা আহিছে আজি বহাগ বিহুৰ প্ৰথম দিন কি ক'ব ভাল লাগিছে বছৰি আকৌ সপৰিয়ালে আহিছো হয় নিশ্চয়কৈ আজি যিহেতু পহিলা বহাগ আৰু আজিৰ দিনটোতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে দৌলগোবিন্দ মন্দিৰত নিজৰ পৰিয়ালৰ লগতে সমাজখনৰ যাতে উপকাৰ হয় বা সকলোৱে যি অপায় অমংগল দূৰ হয় তাৰ কাৰণে সকলোৱে কামনা কৰে ক'ৰ পৰা আহিছে পৰিয়ালৰ লগত কি ক'ব আজিৰ দিনটোত আজি প্ৰথম দিনা মন্দিৰত আহিছো ভগৱানৰ আশীৰ্বাদ বিচাৰি নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালো নিশ্চয়কৈ আমি আপোনালোকক জনালো মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে এনেধৰণে মন্দিৰৰ ভিতৰত তেওঁলোকে সেৱা লৈ এনেদৰে বহিছে আৰু কিছু সময়ৰ পিছতে ইয়াতে যি ধৰণৰ পৰম্পৰা অনুসৰি ভোগ বিতৰণ কৰা হ'ব আৰু এটা কথা ক'বলৈ যে মই পুনৰবাৰ কৈছো যে আজি ঐতিহ্য মন্দিৰ দৌলগোবিন্দ মন্দিৰত পৰম্পৰা আছে পৰম্পৰা হৈছে যে তেওঁলোকৰ যি বিষয়ববীয়া তেওঁলোকে ব্ৰহ্মপুত্ৰ নৈত যায় আৰু তেওঁলোকে স্নান কৰি সকলোৱে হয়তো নাম প্ৰসংগ কৰি যি ভগৱান শ্ৰীকৃষ্ণৰ তেওঁলোকে বস্ত্ৰ প্ৰদান কৰে আৰু তাৰে পৰা আজি গোটেই বছৰটোৰ যাতে সমাজখনৰ অপায় অমংগল দূৰ হয় এখন শুদ্ধ সত্য সমাজ প্ৰতিষ্ঠা হয় তাৰ কাৰণে তেওঁলোকে কামনা কৰা মোৰ লগত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকল আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেধৰণে যিহেতু আজি পহিলা বহাগ এই দিনটোতে উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰ ভক্তসকল ইয়াতে আহে আৰু তেওঁলোকে নিজৰ মনৰ কামনাৰে তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যেন মোৰ লগত ভক্ত আছে তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আজি পহিলা বহাগ আজিৰ দিনটোতে মন্দিৰলৈ আহিছে আমি আজি আমি মণ্ডলৰ আমাৰ উত্তৰ গুৱাহাটী মণ্ডল কমিটিৰ তৰফৰ পৰা আমি আজি মানে 1 বহাগ বুলি আমি দৌলগোবিন্দ মন্দিৰত আমি সেৱাটো জনাবলৈ আহিছোঁ যাতে ভগৱানে আমাক সুকলমে আমাৰ গোটেই বছৰটো পাৰ কৰায় আৰু আমাৰ এই ইলেকশ্যনটো যেন ভালকৈ চলি যায় আৰু নিশ্চয়কৈ বিভিন্ন দলৰ পৰা লোকসকল আহিছে আৰু পহিলা বহাগ আজিৰ দিনটোতে মন্দিৰত দেখা গৈছে বিভিন্ন ভক্তৰ ভিৰ কি ক'ব তাৰমানে আজি পহিলা বহাগ আমাৰ অসমীয়া বৰ্ষৰ প্ৰথম দিন সেইকাৰণে আজিৰ দিনটোত আমাৰ সমূহীয়াভাৱে নৃত্য কৰা গীত গোৱা পূজা কৰা গোটেইখিনি আমাৰ চলে এই পহিলা বহাগত গতিকে আমিও এই পূজাৰ এই দৌলগোবিন্দ মন্দিৰ আমাৰ উত্তৰ গুৱাহাটীৰ এটা জনাকীৰ্ণ মন্দিৰ ইয়াতে বহুত মানুহ হয় আমাৰ সকলোবিলাক ইয়াত আহিছে গতিকে আমিও আজি এই পহিলা বহাগত এই দৌলগোবিন্দৰ সেৱা জনাবৰ কাৰণে আমি আহিছোঁ নিশ্চয়কৈ আজিৰ দিনটোতে যিহেতু পহিলা বহাগ আৰু আজিৰ দিনটোতে দেখা গৈছে ঐতিহ্য মন্দিৰত ভক্তসকলৰ ভিৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ